নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি চন্দ্ৰ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 2026 চনৰ এপ্ৰিল মাহৰ বৃহৎ মাহেকীয়া ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব? আপোনাৰ জীৱনত কিবা ডাঙৰ পৰিৱৰ্তন আহি আছেনে? আপুনি সতৰ্ক হোৱা প্ৰয়োজন আছেনে? নে সফলতা আপোনাৰ বাবে অপেক্ষা কৰি আছে? বিতংভাৱে জানো আহক স্বাস্থ্য, কেৰিয়াৰ, প্ৰেম, বিবাহ, ধন, পৰিয়াল আৰু বিশেষ প্ৰতিকাৰৰ সৈতে সম্পূৰ্ণ ৰাশিফল। গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, 2026 চনৰ এপ্ৰিল মাহে সিংহ ৰাশিৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে। কিছুমান বিষয়ত আপুনি প্ৰচণ্ড সফলতা লাভ কৰিব, যদিও আন কিছুমান বিষয়ত সাৱধানতা অতি প্ৰয়োজন হ'ব। এই মাহত গ্ৰহৰ গতিবিধি এনেকুৱা যে আৰম্ভণিটো অলপ প্ৰত্যাহ্বানজনক হ'ব। মাহৰ দ্বিতীয়াৰ্ধত কিছু সকাহ আহিব। প্ৰথমে আমি স্বাস্থ্যৰ কথা কওঁ। 2026 চনৰ এপ্ৰিল মাহত সূৰ্য আৰু শনিৰ অৱস্থানৰ সৈতে আপোনাৰ স্বাস্থ্যৰ প্ৰত্যক্ষ সম্পৰ্ক থাকিব। মাহৰ আৰম্ভণিৰ পৰা 14 এপ্ৰিললৈকে সময়সীমা অলপ সংবেদনশীল হ'ব। এই সময়ছোৱাত সূৰ্য শনিৰ সৈতে অষ্টম স্থানত থাকিব, যিটো স্বাস্থ্যৰ বাবে শুভ বুলি গণ্য কৰা নহয়। এই সময়ছোৱাত আপুনি কি কি বিষয়ত সচেতন হ'ব লাগে? আপুনি দুৰ্বল বা ভাগৰুৱা অনুভৱ কৰিব পাৰে। পেটৰ সমস্যা যেনে ধৰি লওক গেছ, এচিডিটি হ'ব পাৰে। আঘাত বা দুৰ্ঘটনা, বিশেষকৈ গাড়ী চলোৱাৰ সময়ত হোৱাৰ সম্ভাৱনা থাকে। মানসিক চাপো বৃদ্ধি পাব পাৰে। মংগল গ্ৰহৰ অৱস্থানেও আঘাত আৰু আচুৰৰ ইংগিত। ৰাহু আৰু কেতুৰ প্ৰভাৱে আপোনাৰ শৰীৰৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে। বিশেষ আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব। বাহিৰত ভজা খাদ্য পৰিহাৰ কৰক। সময়মতে আহাৰ গ্ৰহণ কৰক। যোগ আৰু প্ৰাণায়ামৰ অনুশীলন নিশ্চয় কৰক। 14 এপ্ৰিলৰ পিছত কি হ'ব? 14 এপ্ৰিলৰ পিছত সূৰ্যই সৰ্বোচ্চ স্থানত উপনীত হ'ব আৰু আপোনাৰ সৌভাগ্যৰ ঘৰত থাকিব। ইয়াৰ অৰ্থ হৈছে স্বাস্থ্যৰ উন্নতি হ'ব, শক্তি বৃদ্ধি পাব, মানসিক অৱস্থাৰ উন্নতি হ'ব। সম্পূৰ্ণ নিৰ্বিকাৰ নহ'লেও নিশ্চিতভাৱে সকাহ অনুভৱ কৰিব। 1 পৰা 14 এপ্ৰিল যদি চোৱা হয়, সাৱধান হওক। 14 এপ্ৰিলৰ পিছত পৰিস্থিতি স্বাভাৱিক আৰু উন্নতি। কেৰিয়াৰ আৰু চাকৰি যদি চাওঁ, এতিয়া আমি কেৰিয়াৰৰ কথা কওঁ। এই মাহত শুক্ৰই আপোনাৰ কৰ্মভৱনত শাসন কৰি আছে, যিয়ে গড় হিচাপতকৈ উন্নত ফলাফল দিব। কৰ্মস্থাপনত থকা সকলৰ বাবে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সমানুপাতিক ফলাফল লাভ কৰিব। নতুন দায়িত্ব লাভ কৰিব পাৰে। কৰ্মৰ চাপ বাঢ়িব পাৰে। আপোনাৰ বছৰ পৰা কিছু কঠোৰতা অনুভৱ কৰিব পাৰে। শনিৰ সমৰ্থন কম, গতিকে আপুনি অধিক কষ্ট কৰিব লাগিব। কিন্তু ভাল খবৰটো হ'ল কোনো ডাঙৰ লোকচান নহ'ব। চাকৰি সলনি কৰাৰ কথা ভাবিছেনে? যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিছে, তেন্তে 19 এপ্ৰিলৰ আগত কৰাই ভাল। ব্যৱসায় যদি চাওঁ, ব্যৱসায়ত জড়িত সকলৰ বাবে এই মাহত কিছু সাৱধানতাৰ প্ৰয়োজন। বৃহৎ বিনিয়োগ পৰিহাৰ কৰক। নতুন পৰীক্ষা বা বিপদৰ পৰা আঁতৰি থাকক। আপোনাৰ বৰ্তমানৰ কাম সুস্থিৰ কৰি ৰাখক। বুধৰ স্থিতি বৰ শক্তিশালী নহয়, গতিকে ব্যৱসায়িক সিদ্ধান্ত সযতনে লওক। এই মাহত সম্প্ৰসাৰণত নহয়, স্থিতিশীলতাৰ ওপৰত গুৰুত্ব দিয়ক। প্ৰেম জীৱন যদি চাওঁ, এতিয়া আমি প্ৰেম জীৱনৰ কথা কওঁ। এই মাহটোৱে প্ৰেমৰ সম্পৰ্কৰ বাবে কঢ়িয়াই আনে ভাল হ'ব। কিয়? পঞ্চম স্থানৰ অধিপতি বৃহস্পতিৰ অৱস্থা শক্তিশালী আৰু 19 এপ্ৰিললৈকে শুক্ৰ ভাগ্যৰ ঘৰত থাকিব। ইয়াৰ অৰ্থ হৈছে প্ৰেমত সফলতা, সম্পৰ্কবোৰৰ মজবুত হ'ব, নিজৰ অনুভৱ প্ৰকাশ কৰাৰ সঠিক সময়। যদি আপুনি প্ৰস্তাৱ দিব বিচাৰে, 19 এপ্ৰিলৰ আগৰ সময়টো বহুত ভাল। 19 এপ্ৰিলৰ পিছত সাৱধানতা সম্পৰ্কবোৰ দূৰৰ হৈ পৰিব পাৰে। ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। অফিচৰ প্ৰেমৰ সম্পৰ্ক সমস্যাজনক হ'ব পাৰে। শনিৰ প্ৰভাৱে সম্পৰ্কত উত্তেজনা সৃষ্টি কৰিব পাৰে। আপুনি পাৰিলে আপোনাৰ সম্পৰ্ক ব্যক্তিগত ৰাখক, বেছিকৈ দেখুৱাব নালাগে। বিবাহ আৰু বিবাহিত জীৱন যদি চাওঁ, এই অলপ দুৰ্বল যেন লাগে, কাৰণ সপ্তম স্থানত ৰাহু কেতুৰ প্ৰভাৱ পৰি আছে আৰু শনিৰ দুৰ্বল অৱস্থান যদি চাওঁ, অষ্টম স্থানত মংগল আৰু সূৰ্যৰ প্ৰভাৱ। ইয়াৰ ফলত কি হ'ব পাৰে? স্বামী স্ত্ৰীৰ মাজত বিবাদ, সৰু সৰু কথাক লৈ কাজিয়া, ইগৰ সংঘৰ্ষ। আপুনি কি কৰিব? সৰু সৰু কথাবোৰক আওকাণ কৰক, খং নিয়ন্ত্ৰণ কৰক, ইজনে সিজনৰ অনুভৱ বুজিব। মনত ৰাখিব, সম্পৰ্কবোৰ সঞ্চয়ৰ কথা, জয়ী হোৱাৰ কথা। ধন আৰু বিত্ত, আৰ্থিক দিশ যদি চাওঁ, এতিয়া আমি টকাৰ কথা কওঁ।
এই মাহত আপোনাৰ উপাৰ্জনৰ ভাল হ'ব, কিন্তু সঞ্চয় কৰাটো কঠিন হ'ব। কিয়? দ্বিতীয় ঘৰত কুৎসিত গ্ৰহৰ প্ৰভাৱ, দুৰ্বল অৱস্থাত বুধ, খৰচ বাঢ়িব পাৰে, অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে। ভাল খবৰ যদি চাওঁ, লাভৰ ঘৰত বৃহস্পতি, গতিকে কষ্টোপাৰ্জিত ধন লাভ কৰিব। আপুনি পাৰিলে অপ্ৰয়োজনীয় ব্যয় পৰিহাৰ কৰক, বুদ্ধিমান ৰূপে বিনিয়োগ কৰক, সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। পৰিয়াল আৰু সম্পৰ্ক যদি চাওঁ, পাৰিবাৰিক জীৱনত সাৱধানতা অতি প্ৰয়োজনীয়। কি হ'ব পাৰে? এটা সৰু বিষয় এটা ডাঙৰ বিবাদলৈ পৰিণত হ'ব পাৰে। ঘৰতে এক উত্তেজনাপূৰ্ণ পৰিৱেশ গঢ় লৈ উঠিব পাৰে। মংগল আৰু শনিৰ প্ৰভাৱে সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে। কি কৰিব? শান্ত হৈ থাকক, কম কথা কওক, উপযুক্তভাৱে কথা কওক, সংঘাতৰ পৰিহাৰ কৰক। ঘৰুৱা জীৱন যদি চাওঁ, ঘৰত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইলেক্ট্ৰনিক বস্তুবোৰৰ বিজুতি হ'ব পাৰে। জুই বা বিদ্যুতৰ পৰা সাৱধান হ'ব। গ্ৰহৰ বিশ্লেষণ যদি চাওঁ, সূৰ্য প্ৰথমতে দুৰ্বল, তাৰপিছত শক্তিশালী। মংগল গ্ৰহ গোটেই মাহটো কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে। বুধ মিশ্ৰিত ফলাফল দিব। বৃহস্পতি আটাইতকৈ সহায়কাৰী আৰু শুক্ৰ গ্ৰহ হিচাপতকৈ ভাল। শনি দুৰ্বল দেখা গৈছে। ৰাহু কেতু প্ৰত্যাহ্বানমূলক। আপুনি বিশেষ প্ৰতিকাৰ যদি আপুনি এই মাহটো ভাল কৰিব বিচাৰে, তেন্তে নিশ্চিতভাৱে এই প্ৰতিকাৰসমূহ চেষ্টা কৰক যে প্ৰতিদিনে ৰাতিপুৱা সূৰ্য উদয়ৰ আগতে সাৰ কৰক। সূৰ্য দেৱতাক পানী আগবঢ়াওক। মন্দিৰত পাৰিলে মচুৰ দাইল আপুনি দান কৰক। নিয়মিতভাৱে আপুনি গণেশ ভগৱানক আপুনি পূজা কৰক। আৰু 2026 চনৰ এপ্ৰিল মাহত সিংহ ৰাশিৰ বাবে মিশ্ৰিত ফলাফল লৈ আহিছে। যিহেতু স্বাস্থ্য আৰম্ভণিতে সাৱধান, পিছত উন্নতি। কেৰিয়াৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। প্ৰেম ভাল সময় 19 এপ্ৰিললৈকে। বিবাহ যদি চাওঁ, সাৱধানতা আৱশ্যক। টকা উপাৰ্জন ভাল, সঞ্চয় দুৰ্বল। পৰিয়াল সংযম বজাই ৰখাটো গুৰুত্বপূৰ্ণ। প্ৰিয় দৰ্শক, গ্ৰহবোৰৰ গতিবেগ আপোনাক পথ প্ৰদৰ্শন কৰে, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুজাবুজিৰে আপোনাৰ ভাই গঢ়। এই মাহত ধৈৰ্য ধৰিব, খৰখেদা নকৰিব, ইতিবাচক মানসিকতাই বজাই ৰাখক। প্ৰিয় দৰ্শক, যিহেতু আজি আমি আলোচনা কৰিলো সিংহ ৰাশিৰ আজি আপোনাৰ এপ্ৰিল মাহৰ মাহেকীয়া বৃষদ ৰাশিফল, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহলে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট বক্সত জয় শ্ৰী হৰি আপোনালোকে কমেণ্ট এটা কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিল। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলো। ধন্যবাদ।